অমানবীয় অত্যাচার বন্ধ করো। হিমন্ত বিশ্ব শর্মা মুর্দাবাদ। জয় হোম। অহম সরকার হায় হায়। অহম সরকার হায় হায়। হিমন্ত বিশ্ব সরকার হায় হায়। হিমন্ত বিশ্ব শর্মা মুর্দাবাদ। মিস্টার বিজেপি সরকার মুর্দাবাদ। অমানবীয় উচ্ছেদ করা বন্ধ করো। অমানবীয় উচ্ছেদ করা বন্ধ করো। মহিলার অধিকার খর্ব করা না চলিব। শিক্ষার ছাত্রছাত্রী শিক্ষার অধিকার পুরা বঞ্চিত করা না চলিব। অমানবীয় উচ্ছেদ করা বন্ধ করো। We want justice. We want justice. No justice, no rest. অহম সরকার হায় হায়। অহম সরকার মুর্দাবাদ। হিমন্ত বিশ্ব সরকার মুর্দাবাদ। অহম সরকার হায় হায়। বিজেপি সরকার হায় হায়। বিজেপি সরকার go back. ধর্মালয় রাজনীতি করো। কল্যাণকামী সরকারের দায়িত্ব পালন করো। এই সরকার দায়িত্ব পালন করো। উচ্চারিত সংস্থাপন দিবই লাগিব। অসম সরকার হায় হায়। অসম সরকার হায় হায়। যদি কাম নকৰিব উচ্ছেদৰ পূৰ্বে সংস্থাপন কৰক। কল্যাণকামী We want justice. We want সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ গোটেই অসমৰ লগতে আমি কোকৰাঝাৰ জিলা সমিতিও দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আছোঁ। কাৰণ আপোনালোকে জানে যোৱা কেইদিনমানৰ পৰাই অসমত যি ধাৰাবাহিকভাৱে উচ্ছেদৰ নামত যি হাৰাশাস্তি চলি আছে ইয়াৰ বিৰুদ্ধে আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি আছোঁ। কাৰণ আমি উচ্ছেদৰ বিৰোধিতা নহয়, আমি এটা কথাই কওঁ, আপোনালোকে যদি চৰকাৰী মাটিত যদি কোনোবাই বহিছে উচ্ছেদ কৰক, আমাক ক'বলগীয়া নাই। কিন্তু এটা কথা হ'ল এই মানুহখিনি, কাৰণ এই মানুহখিনিতো পূৰ্বৰ বৈধ নথিপত্ৰ থকা অসমৰ স্থায়ী বাসিন্দা হয়। এইসকলক যেনেকৈ অবৈধভাৱে উচ্ছেদ কৰি ঘৰ বাৰী ভাঙি দি আছে, কাৰণ এইসকলৰ ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। নাৰীসকলে নাৰীৰ যিখিনি অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। কাৰণ এইখিনি অসম চৰকাৰে আগত এইখিনি দায়িত্ব লৈহে আপোনালোকে উচ্ছেদ কৰিব লাগিব। কাৰণ অসমত উচ্ছেদৰ বিৰোধিতা আমচুৱে কেতিয়াও কৰা নাই, আমি আগলৈকেও নকৰোঁ। কিন্তু চৰকাৰী ভূমিত যিখিনি মানুহ আছে সেইখিনি উচ্ছেদ হ'ব লাগে, সেইখিনি আমিও পক্ষপাতি আছোঁ। কিন্তু মানুহখিনিক লগত এনেকুৱা বৈষম্যমূলক কাৰ্য কৰিব নালাগে, ইয়াৰ বিৰোধিতা আমি কৰিছোঁ। আৰু উচ্ছেদৰ আগত পুনৰ সংস্থাপনৰ দায়িত্ব কেনেকৈ ল'ব লাগে, কেনেকৈ ক'ত সংস্থাপন দিব সিহঁতক, কাৰণ বৈধ ভাৰতীয় নাগৰিকক সিধাই উচ্ছেদ কৰি ক'ত পঠাই দিব সিহঁতকতো বেলেগ কোনো কাউণ্ট্ৰিত পঠাই দিব নোৱাৰে। এই অসমতে থাকিব, ক'ত ৰাখিব সেই চিন্তা আগত অসম চৰকাৰে সেই চিন্তাখিনি কৰি প্লেনিং কৰি তাৰ পাছতহে উচ্ছেদ কৰিব লাগে। আৰু আপোনালোকে জানে জাননীবিলাক দিয়ে, আগদিনাখন জাননী দিয়ে, পিছদিনাখন উচ্ছেদ কৰে। এনেকুৱা উচ্ছেদ কৰিলে কোনো মানুহে এখন পৰিয়ালৰ কোনো ঘৰত আগদিনা জাননী দি পিছদিনাখন উচ্ছেদ কৰিলে সেই পৰিয়ালটো কি কৰিব? ঘৰৰ পৰা কোনো সামগ্ৰী তাৰ পৰা যে লৈ যাব এইখিনি সুবিধা আমাৰ এই ধৰ্মীয় সংখ্যালঘু মানুহখিনিক দিয়া হোৱা নাই। আৰু চৰকাৰে এটা কথা ভাবিব, বাছি কিছুমান মানে ধৰ্মীয় সংখ্যালঘুখিনিক আঘাত কৰি আছে। কাৰণ চৰকাৰী ভূমিত বহুত জাতি জনগোষ্ঠী আছে, কিন্তু চৰকাৰৰ যিখিনি মাটি লাগে চৰকাৰে ল'ব, আমাক ক'বলগীয়া নাই। কিন্তু এইখিনি মানুহক মানে পুনৰ সংস্থাপন দি তাৰ পাছত উচ্ছেদ কৰিব লাগে। আৰু ইয়াত যদি আপোনালোকে আমি গোটেই অসমত ধৰ্ণা কাৰ্যসূচী লৈছোঁ 2 ঘণ্টীয়া, আৰু ইয়াতে যদি চৰকাৰে যদি পৰিৱৰ্তন নহয় আৰু যদি উচ্ছেদৰ কিবা কৰে তেতিয়াহ'লে আমি ইয়াতকৈ ভয়ানক আন্দোলন কৰিবলৈ সাজু আছোঁ। আমচু জিন্দাবাদ।